স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা দশৰ আদৰ্শ হৈ পৰা গোলাঘাটৰ এগৰাকী মহিলা। অভাৱেই আৱিষ্কাৰৰ মূল। অভাৱৰ জৰিয়তে দৈনিক হাজিৰা কৰিবলৈ যোৱা মহিলাগৰাকী আজিৰ তাৰিখত এগৰাকী লাখপতি। সঠিক কৰ্মৰ সন্ধানে অসম্ভৱকো সম্ভৱ কৰি তোলে। কৰ্মত আত্মনিয়োগ কৰিলে জীৱন যুদ্ধত জয়ী হোৱাটো নিশ্চিত। অভাৱ অনাটনৰ মাজেৰে জীৱন নিৰ্বাহ কৰা মহিলাগৰাকী এতিয়া আন 10গৰাকীৰ বাবে হৈ পৰিছে আকৰ্ষণ। আমাৰ প্ৰতিবেদনটো দেখুৱাবলৈ আগবাঢ়িছো সফলতাৰ সাক্ষী মাৰি অনন্য নিদৰ্শন দাঙি ধৰা গোলাঘাটৰ কছাৰীঘাট গাঁৱৰ অতি উদ্যমী কৰ্মস্পৃহাৰে আগবাঢ়ি যোৱা ববী বৰা। একালত অতি দুখেৰে সংসাৰৰ সময় অতিবাহিত কৰা মহিলাগৰাকীয়ে ল'লে আত্মসংস্থাপনৰ বাট। আনৰ পৰা ধাৰ ঋণ লৈ প্ৰথমে আৰম্ভ কৰিছিল এজনী গাহৰি পশুপাল দিয়াত। পৰৱৰ্তী পৰ্যায়ত এজনী গাহৰিৰ পৰা এশৰো অধিক গাহৰি পালন কৰি বছৰত 10 লক্ষাধিক টকাৰে লাভান্বিত হ'বলৈ সক্ষম হৈছে মহিলাগৰাকীয়ে। বৰ্তমান সময়ত প্ৰায় 500ৰো অধিক গাহৰি একেলগে প্ৰায় 1.5 বিঘা ভূমিত এখন বৃহৎ ফাৰ্ম খুলি পোহপাল দিছে গাহৰিয়ে। তাৰ সমান্তৰালকৈ বৃহৎ এখন মুৰ্গী ফাৰ্ম খুলি পৰিয়াল পোহপাল দিয়াৰ লগতে নিজৰ লগতে 3জন লোকক আত্মসংস্থাপন দিবলৈ সক্ষম হৈছে। গাহৰি কুকুৰাৰ লগতে প্ৰায় 2 বিঘা ভূমিত মৎস্য পালনৰ বাবে পুখুৰী খান্দি বিভিন্ন ধৰণৰ মাছো তেওঁ পোহপাল দিব পাৰিছে। বছৰেকত গাহৰিৰ ফাৰ্মখনত উৎপাদন হয় 500ৰ পৰা 700লৈকে পোৱালি বিক্ৰী কৰি তাৰ পৰাই বাৰ্ষিক আয় হয় 5ৰ পৰা 7 লক্ষ টকা। ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্মৰ পৰা বছৰি আয় হয় 4 লাখ টকা। লগতে আৰম্ভ কৰিছে তেওঁ এখন লোকেল মুৰ্গী ফাৰ্ম। দুয়োখন ফাৰ্মৰ পৰাই মুঠ 11 লাখ টকা বছৰেকীয়া আয়েৰে এতিয়া কছাৰীঘাটৰ ববী বৰা এতিয়া এগৰাকী সচ্ছল স্বাৱলম্বী মহিলা, যাৰ জৰিয়তে তেওঁ অসম চৰকাৰৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ নিজৰ অক্লান্ত পৰিশ্ৰমেৰে সম্পূৰ্ণ একক প্ৰচেষ্টাৰে আগবাঢ়ি যাবলৈ সক্ষম হোৱা ববী বৰা গাঁৱৰ লগতে অঞ্চলটোৰ বাবে এগৰাকী স্বাভিমানী স্বাৱলম্বী নাৰী হিচাপে সকলোৰে মাজত আদৰ্শ হৈ থিয় দিবলৈ সক্ষম হৈছে। গোলাঘাটৰ পৰা পৰান ডেকাৰ প্ৰতিবেদন, লোকেল 18। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ববী বৰা। মই কছাৰীঘাট গাঁৱৰ এগৰাকী সদস্যা। গাহৰি ফাৰ্মখন মই প্ৰথমতে 2জনী গাহৰি আৰম্ভ কৰিছোঁ। 2জনী গাহৰি আৰম্ভ কৰি মই এতিয়া গাহৰি কমেও 100ৰ ওপৰত আছে। আৰু যিখিনি গাহৰিৰ পৰা মোৰ পইচা ইনকম হয় সেইখিনিয়ে মোৰ 3টা পৰিয়াল, মই মানে মোৰ ঘৰত কাম কৰা মানুহ 3টা পৰিয়াল আছে, তেওঁলোকক দি মোৰ খৰচ বহন হৈ যিটো থাকে সেইটোৰে মই ভাবিলোঁ এখন ব্ৰইলাৰ ফাৰ্মো আৰম্ভ কৰিম বুলি। সেইটো কাৰণে এতিয়া ব্ৰইলাৰ ফাৰ্মখন আৰম্ভ কৰিছোঁ। এইবাৰ 4 নম্বৰ কোটা হৈছে। এতিয়া মোৰ 1300 ব্ৰইলাৰ আছে। গাহৰি 150 মান আছে। পোৱালি আছে, পোৱালি 60টা এতিয়া দিব পৰা হৈ আছে। গাহৰিটো আমি পোৱালিটো 5,500 6,000 বিক্ৰী কৰোঁ। ডাঙৰ গাহৰি মই তেনেকৈ বিক্ৰী নকৰোঁ। যেতিয়া মানে বিক্ৰী কৰিবলগীয়াত পৰোঁ তেতিয়াহে কৰোঁ, কাৰণ মই যেতিয়া থাকি যায় কিছুমান গাহৰি বিকিবলৈ থাকি যায়, সৰু হ'লে নিনিয়ে, সেইখিনি খাচী কৰি বা কিবা কৰি তেনেকৈ বিক্ৰী হয়। সেইখিনি মানে আমাক কেজি চিষ্টেমত আমাক নিয়ে, আমাক এতিয়া 240 টকা কেজিকৈ দিয়ে। তেনেকৈ সেইটো ক'বলৈ গ'লে এটা সময়ত বহুত অভাৱত আছিলোঁ। অভাৱত থাকোঁতেই মানে চিন্তাটো অনেক চিন্তা আহে, কেনেকৈ মানে কেইটকামান পইচা ঘটিব পাৰিম, কি কৰিম। তেতিয়া মনলৈ আহিলে যে গাহৰি পালন কৰিলে, মানুহে কোৱা শুনো আৰু গাহৰি পালন কৰিলে মানে মানুহ বহুত উন্নত হয় বুলি। সেই তেনেকৈ মোৰ চিন্তাধাৰাটো মনলৈ আহিছিলে। বছৰেকীয়া ইনকম মোৰ 10 লাখৰ ওপৰত হয়। এতিয়া মোৰ ব্ৰইলাৰ দিব পৰা হৈছে। ব্ৰইলাৰ আৰু ধৰি লওক আৰু 10 দিনৰ পিছত ব্ৰইলাৰ দিব পাৰিম। এই পোৱালিখিনি দিব পৰা হৈছে, গাহৰি পোৱালিখিনি অহা দেওবাৰে নিবহি। কুকুৰা এতিয়া লোকেল কুকুৰা লৈছোঁ, আৰু মোৰ হাঁহ আছে কেইটামান। হাঁহো আছে মোৰ 40-50টামান। মনলৈ মানে এটা মানুহৰ অভিলাষ থাকে
যে মই বহুত ভালকৈ চলিম, ভালকৈ থাকিম। মোৰ মনটো আচলতে বিলাসী আছিলে, সেইটো কাৰণে মনলৈ এনেকুৱা ভাৱ আহিলে। আৰু নিজৰ মানে ধৰি লওক এতিয়াতো চাকৰি এটা পাবলৈ বহুত প্ৰব্লেম হয়, মোৰ ল'ৰা ছোৱালীও 3টা, সিহঁতকো মানে হেৰি কৰিবলগীয়া হয়। সেইটো কাৰণে মনলৈ সেইটো ভাৱ আহিলে, আহি মানে এনেকৈ আৰম্ভ কৰিলোঁ আৰু। এতিয়া মই এখন তাঁতৰ শালো লৈছোঁ। মানে নৱপ্ৰজন্মক মই এটা কথাই ক'ব পাৰোঁ, অকণমান জেগাতে মানে তেওঁলোকে ধুনীয়াকৈ এনেকুৱা এটা ব্যৱসায় কৰি ধুনীয়াকৈ মানে বহুত পইচা ইনকম কৰি মানে বহুত সুন্দৰ এটা জীৱন যাপন কৰিব পাৰে তেওঁলোকে। চাকৰিৰ পিছত নদৌৰি ঘৰতে থাকি ঘৰতে এই হাঁহ কুকুৰা ব্ৰইলাৰ বা লোকেল মুৰ্গী তেনেকৈ পুহি তেওঁলোকে ধুনীয়াকৈ এটা সংস্থাপন ল'ব পাৰে।